অধিবক্তা মৃদুল ইছলামৰ মৃত্যুক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰা, গৌতম আদানীৰ তদন্ত কৰা, লগতে মণিপুৰত শান্তি ঘূৰাই অনা ইত্যাদি বিভিন্ন দাবীৰ সমৰ্থনত কালি অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰিছিল ৰাজভৱন চলো বা ৰাজভৱন ঘেৰাও কাৰ্যসূচী। আৰু সেই সময়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে প্ৰয়োগ কৰিছিলে কন্দুৱা গেছ। আৰু সেই সময়তে আঘাতপ্ৰাপ্ত হৈছিলে বকৰ অধিবক্তা মৃদুল ইছলাম আৰু তেখেতক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। কিন্তু পিছৰ পৰ্যায়ত মৃত্যু হয় অধিবক্তা মৃদুল ইছলামৰ। আৰু এইলৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া অসমৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক স্বৈৰাচাৰী ইত্যাদি বিভিন্ন উপনামেৰে সম্বোধন কৰিছে অসমৰ বিভিন্ন বিৰোধী দল সংগঠনে। আৰু এই মুহূৰ্তত এই ঘটনাক লৈ আমাৰ হাতত আহি পৰিছে ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি মহিধৰ ৰায়, লগতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায় চৌধুৰীৰ প্ৰতিক্ৰিয়া। আপোনালোকে নিশ্চয় জ্ঞাত সংবাদ মাধ্যমে বা টিভিৰ জৰিয়তে যে যোৱাকালি কংগ্ৰেছে এটা প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিলে, য'ত নেকি তেওঁলোকৰে কৰ্মী এজন, নামটো আছিলে মৃদুল ইছলাম, তেওঁৰ এই পুলিচৰ অত্যাচাৰত তেওঁৰ মৃত্যুবৰণ কৰে। এতিয়া কথাটো হৈছে কি যে আচলতে অসম পুলিচৰ হৈছে কি, য'ত নেকি এইখন দেশত সংবিধানে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা অধিকাৰ দিছে, মৌলিক অধিকাৰ দিছে। তেনে ক্ষেত্ৰত এইখন শাসনাধিষ্ঠ বিজেপি চৰকাৰে সেই সংবিধানখন নস্যাৎ কৰা সাহস ক'ত পালে? নিশ্চয় তেওঁলোকে হিটলাৰী শাসন চলাইছে, নিশ্চয় তেওঁলোকে গুণ্ডাৰাজ চলাইছে, নিশ্চয় তেওঁলোকে একনায়কত্ববাদ চলাইছে। এতিয়া কথা হ'ল কি, স্পষ্টকৈ মই ক'ব বিচাৰোঁ যে এইখন এখন হত্যাকাৰী চৰকাৰ। আৰু এই চৰকাৰ কাৰণে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। এইখন চৰকাৰে গণতান্ত্ৰিক আন্দোলনক বা সংবিধানক তুচ্ছ-তাচ্ছিল্য জ্ঞান কৰে, যাৰ বাবে অতি নিৰ্মমভাৱে বৰ্বৰচিতভাৱে এজন কংগ্ৰেছ কৰ্মীক তেওঁলোকে হত্যা কৰে। এতিয়া কথাটো হৈছে কি, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ নৈতিক গ্ৰহণ কৰক, লগতে জি.পি. সিং ডাঙৰীয়া পদত্যাগ কৰক। আজি কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে? আৰু এটা বস্তু চাওক, সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আজি সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যদি এই দশা, তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ অৱস্থাটো কি হ'ব পাৰে এবাৰ আমাৰ ৰাইজে জনাটো ভাল, বুজি পোৱাটো ভাল। গতিকে মই এইখিনি এটাই ক'ব বিচাৰোঁ যে এইখন ফেচিবাদী চৰকাৰ অতি শীঘ্ৰেই নিপাত যাব লাগে আৰু 26ত এইখন চৰকাৰক ভালকে বিদায় দিব লাগে। এইখিনি ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। নমস্কাৰ। কংগ্ৰেছ পাৰ্টীয়ে ভাৰতবৰ্ষৰ এটা বৃহৎ পাৰ্টী, ডাঙৰ পাৰ্টী, তেখেতসকলে আন্দোলন কৰিব ওলাইছিল স্মাৰ্ট মিটাৰৰ বিভিন্ন সমস্যাক লৈ। আৰু তেনেস্থলত অসম আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল, মৃদুল ইছলাম নামৰ। খুব দুখৰ বিষয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰখন এনেকৈ চলাব বিচাৰিছে যেন তেখেতৰ কালত, তেখেতৰ সময়ত যাতে কোনেও আন্দোলন নকৰে। আৰু ইটো দেখাব বিচাৰিছে যে বিজেপি চৰকাৰ যিখন চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, সেইখনে শ্ৰেষ্ঠ চৰকাৰ, যাতে ইয়াতে কোনেও আন্দোলন কৰিব নোৱাৰে। আৰু কোনোবাই যদি জবৰদস্তি বা বিশেষ কাৰণত যে আন্দোলন কৰিব ওলাই আহে, তেতিয়াহ'লে পুলিচ প্ৰশাসনে এতিয়া হত্যা কৰে। এটা কথা স্পষ্ট যে আমি দেখিছোঁ হিটলাৰৰ শাসন মানুহে বেয়া পাইছিল, হিটলাৰী শাসনটো। কিন্তু হিটলাৰে নিজৰ জাতিটোক ভাল পাইছিল, নিজৰ জাতিটোক ভাল পাই বেলেগসকলক অত্যাচাৰ কৰিছিল। কিন্তু আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ জাতিটোক অসমীয়া জাতিটোৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে এয়া হিটলাৰতকৈ অধম। মানুহে হিটলাৰক বেয়া পায়, কিন্তু হিটলাৰৰ যিটো জাতিপ্ৰেম সেইটো আমি মানিব লাগিব। কিন্তু এইখন চৰকাৰে নিজৰ জাতিকো বেয়া পায়, আৰু লগতে কোনোবাই যদি আন্দোলন কৰিব আহে, তেতিয়াহ'লে পুলিচ প্ৰশাসনক অৰ্ডাৰ দি থৈ দিছে যে গুলীয়াই হওক, কন্দুৱা গেছ হওক, যিকোনো প্ৰকাৰে আন্দোলন নিশেষ কৰিব লাগে। আৰু সাধাৰণ ৰাইজ আন্দোলনত মৰিলেও কোনো তেখেতসকলৰ আহে না যায়। গতিকে
এয়া চূড়ান্ত পৰ্যায় পাইছে শাসনে মূৰত ধৰিছে ইয়াৰ পিছত যিটো হ'ব নিশ্চয় অসমৰ জনসাধাৰণে অহা ২৬ চনৰ বিধানসভা ইলেকশ্যনত উচিত উত্তৰ দিব কাৰণ এয়া একদম চৰম পৰ্যায় পাইছে গতিকে অসমৰ ৰাইজে এতিয়া নিশ্চয় আগন্তুক ২৬ তথা পঞ্চায়ত ইলেকশ্যনত এই বিজেপি চৰকাৰক উচিত উত্তৰ দিব।